যেনেকৈ প্ৰতিটো পৰিয়ালত কেনেকুৱা পৰিয়াল আছে 4 বা 5 জন ব্যক্তিক ইনক্লুড কৰা আছে ৰেচন কাৰ্ডত NFSA কাৰ্ডত, কিন্তু তাত আৰু কেইজনমান পৰিয়ালৰ সদস্য ৰৈ গৈছে, সিহঁতৰ নাম ইনক্লুড কৰা হোৱা নাই। আৰু এনেকুৱা যেতিয়া সিলেকশ্যন কমিটিয়ে সিলেকশ্যন কৰিছিলে কাৰ্ড সিলেকশ্যন কৰাৰ সময়ত, তেতিয়া এটা পৰিয়ালৰ সদস্যক বেলেগ এটা পৰিয়ালত লৈ গৈ দিয়া হৈছিলে। তেতিয়া কি হৈছে, সেই পৰিয়ালটোৰ সদস্যটোৱে কি হৈছে, অইন পৰিয়ালৰ সদস্যটোৱে কিন্তু চাউল নাপায়। এনেকুৱা বহুত বেমেজালি আমাৰ সমষ্টিত শুনো। আৰু 2025 চনত যিটো নিয়ম দিয়া হৈছিলে, সেই নিয়মৰ আধাৰত আমি পাইছো যে 4000কে ৰেচন কাৰ্ড কৰিবলৈ দিয়া হৈছে এটা সমষ্টিত। এটা সমষ্টিত 1,10,000 ভোটাৰ আছে আৰু বৰ সমষ্টিত 3,12,000 ভোটাৰ আছে। মই যিহেতু জাষ্টিফিকেশ্যন হোৱা নাই, এইটো সংশোধন কৰিব লাগে আৰু অহা দিনত ভোটাৰৰ ভিত্তিত জনসংখ্যাৰ ভিত্তিত ৰেচন কাৰ্ড বৃদ্ধিৰ পৰিকল্পনা কৰিব লাগে আৰু চৰকাৰে তেনেকুৱা অনুমতি দিব লাগে। স্যাৰ 2011 যি চেন্সাছ হৈছিলে, 2011 চেন্সাছ মতে আমাক অসমত 2,51,00,000 এটা কেপিং দিয়া আছে। সেইকাৰণে তাৰ বেছি আমি কৰিব নোৱাৰোঁ। এইকাৰণে আফটাৰ চেন্সাছ যেতিয়া আমাৰ কেপিংটো কেন্দ্ৰ চৰকাৰে বঢ়াব, তেতিয়া আমি আৰু নতুন যাতে অন্তৰ্ভুক্ত কৰিব পাৰোঁ এনেকৈ ব্যৱস্থা আমি গ্ৰহণ কৰিম। ধন্যবাদ। আমাৰ চৰকাৰ অহাৰ পিছত আপুনি যেতিয়া এই বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিলে, সেই সময়তে আমাৰ 60 লাখ অলমষ্ট ৰেচন কাৰ্ড আমি 60 লাখ বেনিফিচিয়াৰী আমি ডিলিট কৰিছিলোঁ। আৰু তাৰ পিছতে আমি 45 লাখ বেনিফিচিয়াৰী আমি এড কৰিলোঁ। ছেকেণ্ড পৰ্যায়ত আমি 2024 চনত 25 চনৰ জানুৱাৰী মাহত আৰু 19 লাখ আমি এড কৰিলোঁ। আৰু যোৱা বছৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যে কেবিনেটে সিদ্ধান্ত লৈছিলে যে প্ৰতিখন সমষ্টিতে আমি সমানভাৱে যাতে দিব পাৰোঁ, এইকাৰণে এটা সিদ্ধান্ত হৈছিলে যে অসমৰ 126খন সমষ্টিতে 4000কে আমি ৰেচন কাৰ্ড আমি দিব পাৰোঁ। আৰু এই প্ৰচেছটো আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। গৌৰীপুৰ সমষ্টিতেও 4000 বেনিফিচিয়াৰী, ৰেচন কাৰ্ড নহয় বেনিফিচিয়াৰী ইনক্লুড কৰাৰ যি কাম এইটো সম্পূৰ্ণ হৈছে। কিন্তু মই আজি আপোনাক ইয়াত ক'ব বিচাৰোঁ যে আমাৰ ভেৰিফিকেশ্যন কমিটি আছিলে, ভেৰিফিকেশ্যন কমিটিৰ পিছত এটা স্ক্ৰুটনি কমিটি আছিলে, তেওঁলোকে এই কামটো কৰিছে। কিন্তু আপুনি জানে অধ্যক্ষ মহোদয় যে আমাৰ 2011 যি চেন্সাছ হৈছিলে, 2011 চেন্সাছ মতে আমাক অসমত 2,51,00,000 এটা কেপিং দিয়া আছে। সেইকাৰণে তাৰ বেছি আমি কৰিব নোৱাৰোঁ। এইকাৰণে আফটাৰ চেন্সাছ যেতিয়া আমাৰ কেপিংটো কেন্দ্ৰ চৰকাৰে বঢ়াব, তেতিয়া আমি আৰু নতুন যাতে অন্তৰ্ভুক্ত কৰিব পাৰোঁ এনেকৈ ব্যৱস্থা আমি গ্ৰহণ কৰিম। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। যেনেকৈ প্ৰতিটো পৰিয়ালত কেনেকুৱা পৰিয়াল আছে 4 বা 5 জন ব্যক্তিক ইনক্লুড কৰা আছে ৰেচন কাৰ্ডত NFSA কাৰ্ডত, কিন্তু তাত আৰু কেইজনমান পৰিয়ালৰ সদস্য ৰৈ গৈছে, সিহঁতৰ নাম ইনক্লুড কৰা হোৱা নাই। আৰু এনেকুৱা যেতিয়া সিলেকশ্যন কমিটিয়ে সিলেকশ্যন কৰিছিলে কাৰ্ড সিলেকশ্যন কৰাৰ সময়ত, তেতিয়া এটা পৰিয়ালৰ সদস্যক বেলেগ এটা পৰিয়ালত লৈ গৈ দিয়া হৈছিলে। তেতিয়া কি হৈছে, সেই পৰিয়ালটোৰ সদস্যটোৱে কি হৈছে, অইন পৰিয়ালৰ সদস্যটোৱে কিন্তু চাউল নাপায়। এনেকুৱা বহুত বেমেজালি আমাৰ সমষ্টিত শুনো। আৰু 2025 চনত যিটো নিয়ম দিয়া হৈছিলে, সেই নিয়মৰ আধাৰত আমি পাইছো যে 4000কে ৰেচন কাৰ্ড কৰিবলৈ দিয়া হৈছে এটা সমষ্টিত। এটা সমষ্টিত 1,10,000 ভোটাৰ আছে আৰু বৰ সমষ্টিত 3,12,000 ভোটাৰ আছে। মই যিহেতু জাষ্টিফিকেশ্যন হোৱা নাই, এইটো সংশোধন কৰিব লাগে আৰু অহা দিনত ভোটাৰৰ ভিত্তিত জনসংখ্যাৰ ভিত্তিত ৰেচন কাৰ্ড বৃদ্ধিৰ পৰিকল্পনা কৰিব লাগে আৰু চৰকাৰে তেনেকুৱা অনুমতি দিব লাগে। স্যাৰ 2011 যি চেন্সাছ হৈছিলে, 2011 চেন্সাছ মতে আমাক অসমত 2,51,00,000 এটা কেপিং দিয়া আছে। সেইকাৰণে তাৰ বেছি আমি কৰিব নোৱাৰোঁ। এইকাৰণে আফটাৰ চেন্সাছ যেতিয়া আমাৰ কেপিংটো কেন্দ্ৰ চৰকাৰে বঢ়াব, তেতিয়া আমি আৰু নতুন যাতে অন্তৰ্ভুক্ত কৰিব পাৰোঁ এনেকৈ ব্যৱস্থা আমি গ্ৰহণ কৰিম। ধন্যবাদ। আমাৰ চৰকাৰ অহাৰ পিছত আপুনি যেতিয়া এই বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিলে, সেই সময়তে আমাৰ 60 লাখ অলমষ্ট ৰেচন কাৰ্ড আমি 60 লাখ বেনিফিচিয়াৰী আমি ডিলিট কৰিছিলোঁ। আৰু তাৰ পিছতে আমি 45 লাখ বেনিফিচিয়াৰী আমি এড কৰিলোঁ। ছেকেণ্ড পৰ্যায়ত আমি 2024 চনত 25 চনৰ জানুৱাৰী মাহত আৰু 19 লাখ আমি এড কৰিলোঁ। আৰু যোৱা বছৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যে কেবিনেটে সিদ্ধান্ত লৈছিলে যে প্ৰতিখন সমষ্টিতে আমি সমানভাৱে যাতে দিব পাৰোঁ, এইকাৰণে এটা সিদ্ধান্ত হৈছিলে যে অসমৰ 126খন সমষ্টিতে 4000কে আমি ৰেচন কাৰ্ড আমি দিব পাৰোঁ। আৰু এই প্ৰচেছটো আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। গৌৰীপুৰ সমষ্টিতেও 4000 বেনিফিচিয়াৰী, ৰেচন কাৰ্ড নহয় বেনিফিচিয়াৰী ইনক্লুড কৰাৰ যি কাম এইটো সম্পূৰ্ণ হৈছে। কিন্তু মই আজি আপোনাক ইয়াত ক'ব বিচাৰোঁ যে আমাৰ ভেৰিফিকেশ্যন কমিটি আছিলে, ভেৰিফিকেশ্যন কমিটিৰ পিছত এটা স্ক্ৰুটনি কমিটি আছিলে, তেওঁলোকে এই কামটো কৰিছে। কিন্তু আপুনি জানে অধ্যক্ষ মহোদয় যে আমাৰ 2011 যি চেন্সাছ হৈছিলে, 2011 চেন্সাছ মতে আমাক অসমত 2,51,00,000 এটা কেপিং দিয়া আছে।
সেইকাৰণে তাৰ বেছি আমি কৰিব নোৱাৰোঁ এখানে আফটার সেন্সাস যেটি আমার কেপিংটো কেন্দ্র সরকারে বঢ়াব তেতি আমি আৰু নতুন যাতে অন্তর্ভুক্ত কৰিব পাৰো এনেকে ব্যৱস্থা আমি গ্ৰহণ কৰিম ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ